মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আটাই মৰম লবা আজি মই তোমালোকলৈ পুনৰ এটা নতুন ভিডিও লৈ আহিছো এই ভিডিওটো টেন্সৰ দ্বিতীয় পাৰ্টটো লৈ আহিছো অৰ্থাৎ প্ৰথম পাৰ্টটোত আমি আলোচনা কৰিছিলো ইনডেফিনিট বা সিম্পল টেন্সেস আজি আমি আলোচনা কৰিম কন্টিনিউয়াস টেন্সেস এই কন্টিনিউয়াস টেন্সেসৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি অকণমান আগৰ কথাটো পাতো আগৰ যেটো সিম্পল টেন্স বা সিম্পল প্ৰেজেন্ট সিম্পল পাস্ট সিম্পল ফিউচাৰ টেন্সৰ বিষয়ে আমি পঢ়িছিলো তাৰ নিশ্চয় স্ট্ৰাকচাৰ বিলাক অৰ্থাৎ বাক্যবোৰ কেনেদৰে গঠন হয় হেয়া তোমালোকে মুখস্থ ইতিমধ্যে কৰি লৈছা যদি তোমালোকৰ এতিয়া মুখস্থ হোৱা নাই তাৰ ফৰ্মুলাবোৰ লিখি তোমালোকে নিজৰ পঢ়া টেবুলৰ আগত ওলমাই ৰাখিবা আৰু তেতিয়া তোমালোকৰ কি হ'ব উঠুতে বহতে অনবৰতে দিনৰ দুবাৰ তিনিবাৰ পঢ়োতে আপুনি মনত ৰব আৰু দ্বিতীয় কথা এই গঠনসমূহ লক্ষ্য কৰি তাৰ লগত ভালদৰে মিলাই তোমালোকে সাবজেক্ট ভার্ব এইবিলাক ইউজ কৰি বাক্য বনাবলৈ দৈনিক অভ্যাস কৰিবা তেতিয়া তোমালোকৰ নিশ্চয় বস্তুখিনি মনত থাকিব আজি দিনলৈ আহা পলম নকৰি আমি দ্বিতীয় পাৰ্টটোলৈ আগবাঢ়িছো দ্বিতীয় পাৰ্টটো কন্টিনিউয়াস টেন্সৰ বিষয়ে এই কন্টিনিউয়াস টেন্সৰ প্ৰথম আমি পালো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্যসমূহ এনেদৰে গঠন হয় প্ৰথমতে সাবজেক্ট আহে তাৰ পিছত অক্সিলিয়াৰী ভাৰ্ব আহে অক্সিলিয়াৰী ভাৰ্বো আকৌ অন্য নহয় কেৱল এই তিনটা ভাৰ্বৰে কোনবা এটা ৰূপ এম ইজ অথবা আৰ আৰু তাৰ পিছত মেইন ভাৰ্বটো আহিব তাৰ পিছত আইএনজি আহিব আৰু তাৰ পিছত যদি বাক্যত আৰু কিবা থাকে তেনেহলে সেইখিনি বস্তু আহিব এতিয়া চোৱা আমি বাক্য এটা আমি গঠন কৰি চাও সাবজেক্টটো মই ললো আই লগত কি হ'ব এম আমি এটা বস্তু জানো আই এম উই আৰ ইউ আৰ হি ইজ দেয়াৰ তেতিয়া আই লগত এম হয় আৰু হি লগত ইজ হয় বাকি বিলাকৰ লগত আৰ হয় গতিকে এই কথাটো চোৱা আই এম প্লাস মেইন ভাৰ্ব তুমি দিলা ধৰা ৰিডৰ লগত আইএনজি লগাই দিলা তাৰ মানে বাক্যটো হ'ল আই এম ৰিডিং এতিয়া তাক যদি আমি নিগেটিভ কৰিবলৈ যাওঁ সেই এম আৰু ৰিডিঙৰ মাজত আমি কি কৰিম নট এটা বহুৱাই দিম তোমালোকে এই ফৰ্মুলাটো চোৱা সাবজেক্ট প্লাস অক্সিলিয়াৰী ভাৰ্ব তাৰ মানে এম ইজ বা আৰ কিবা এটা হ'ব তাৰ পিছত নট লাগিব তাৰ পিছত মেইন ভাৰ্বটো আহিব তাৰ পিছত আইএনজি আহিব তাৰ পিছত ঠিক তেনেদৰে তোমালোকে যেতিয়া ইন্টাৰগেটিভ কৰিবলৈ যোৱা প্ৰশ্নবোধক বাক্য কৰিবলৈ যোৱা যে প্ৰশ্নবোধক বাক্য কৰিবলৈ যাওঁতে আকৌ কি কৰিব লাগিব অক্সিলিয়াৰী ভাৰ্বটো আগলৈ আহিব মই আগতেও কৈছো আজি আকৌ কৈছো প্ৰশ্ন সুধিলে অক্সিলিয়াৰী ভাৰ্ব সদায় আগলৈ আহে তাৰ পিছত মেইন ভাৰ্ব সাবজেক্টটো আহিব তাৰ পিছত মেইন ভাৰ্বটো আহিব তাৰ পিছত আইএনজি আহিব তাৰ পিছত যদি বাক্যটো তাৰ কিবা থাকে সেইখিনি লিখি শেষত তোমালোকে এই প্ৰশ্নবোধক চিনটো দিব লাগিব এতিয়া ইয়াৰ ব্যৱহাৰৰ বিষয়ে আমি ক'বলৈ গ'লে আমি ক'ব লাগিব যে কথা কৈ থকা সময়ত চলি থকা কাম বুজাবলৈ ধৰি লোৱা এই সময়ত মই তোমালোকক বুজাই আছো এই সময়ত মই পঢ়ি আছো এই সময়ত মই লিখি আছো গতিকে এনেদৰে ক'বলৈ হ'লে আই এম ৰিডিং আই এম টিচিং আই এম টকিং এনেকৈ ধৰণে হ'ব তাৰপিছত কথা কোৱা সময়ত কামটো নচলিব পাৰে কিন্তু নিয়মীয়াকৈ তুমি কামটো কৰা তুমি ক্লাছ 6ত পঢ়ি আছা সেই কামটো হয়তো তুমি কথাটো কৈ থকা সময়ত তুমি ক্লাছ 6ৰ ৰুমৰ ভিতৰত বহি পঢ়ি থকা কামটো নহ'ব পাৰে কিন্তু তুমি যে ৰেগুলাৰ কৰি আছা সেই কাৰণে তুমি ক'ব পাৰা আই এম ৰিডিং ইন ক্লাছ 6 ঠিক তেনেদৰে তুমি ক'ব পাৰা আই এম লাৰ্নিং গিটাৰ মই গিটাৰ বজাবলৈ শিকি আছো তাৰ পিছত তৃতীয় ব্যৱহাৰটোলৈ আহা সেইটো হৈছে অদূৰ ভৱিষ্যতে হ'ব লগা কামৰ ক্ষেত্ৰত অদূৰ মানে হৈছে নিয়াৰ তাৰ মানে বেছি সময় নাই আৰু ধৰি লোৱা মই ৰাতিপুৱা কথা এটা কৈছো গধূলিলৈ কথাটো হ'ব ৰাতিপুৱা আবেলি কথাটো কৈছো হয়তো গধূলি কামটো হ'ব তেনেকুৱা ক্ষেত্ৰত যেতিয়া সময়টো একদম ওচৰত থাকে তেতিয়া কি হ'ব তেনেকুৱা ক্ষেত্ৰত কামৰ ক্ষেত্ৰত আমি এইটো আইএনজি লগাই বাক্য ক'ব পাৰো যেনেকুৱা আই এম
লিভিং টুনাইট মই আজি গৈ আছোঁ মই আজি ৰাতি গৈ আছোঁ মই আজি গান গাম আই এম ছিংগিং টুনাইট ক'ব পাৰা এতিয়া পিছৰটোলৈ আহোঁ পাষ্ট কণ্টিনিউৱাছ টেন্স পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যবোৰ আকৌ কি হয় ছাবজেক্ট হ'ব তাৰপিছত অক্সিলাৰী ভাৰ্ব আহিব এই যে এম ই যাৰ পাইছিলোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ইয়াত আমি ৱাজ আৰু উইৰ পাম অন্য একো পৰিৱৰ্তন নাই মাত্ৰ আমি কি পৰিৱৰ্তন পাম ছাবজেক্টৰ পিছত ৱাজ নাইবা উইৰ পাম এই তেনেকৈ আকৌ মই কৈছোঁ আই ৱাজ উই ৱেৰ ইউ ৱেৰ হি ৱাজ দে ৱেৰ তেতিয়াহ'লে আই আৰু হিৰ লগত ৱাজ হ'ব বাকী চবৰ লগত উইৰ হ'ব এতিয়া নিগেটিভটো চোৱা তাৰ নিগেটিভ কেনেকৈ কৰিম আমি প্ৰথমতে আহিব ছাবজেক্ট তাৰপিছত আহিব অক্সিলাৰী ভাৰ্ব অৰ্থাৎ ৱাজ নাইবা উইৰ এইটো নিৰ্ভৰ কৰিব আমাৰ ছাবজেক্টটোৰ নাম্বাৰ আৰু পাৰ্চনৰ ওপৰত তাৰপিছত আহিব নট তাৰপিছত আহিব মেইন ভাৰ্ব তাৰপিছত আহিব আই এন জি তাৰপিছত ইণ্টাৰগেটিভ অৰ্থাৎ প্ৰশ্নবোধক বাক্য সেইটোত কি হ'ব প্ৰশ্ন সুধিলে অক্সিলাৰী ভাৰ্বটো আগলৈ আহিব অৰ্থাৎ ৱাজ নাইবা উইৰ সেইটো কোনোবা এটা আগত আহিব তাৰপিছত ছাবজেক্টটো বহিব তাৰপিছত মেইন ভাৰ্বটো বহিব তাৰপিছত আই এন জি বহিব তাৰপিছত বাক্যত যদি আৰু কিবা থাকে বহিব আৰু নহ'লে ইমানতে ফুল ষ্টপ হ'ব এতিয়া ইয়াৰ ব্যৱহাৰটো আমি ক'বলৈ গ'লে অতীতৰ কোনোবা এটা সময়ত চলি থকা কাম এটা কথা ক'বলৈ আমি ব্যৱহাৰ কৰোঁ হি ৱাজ ৰিডিং এ বুক তেওঁ এখন কিতাপ পঢ়ি আছে ইন দ্য মৰ্ণিং অতীতৰ কোনোবা এটা সময় ৰাতিপুৱা তেওঁ এখন কিতাপ পঢ়ি আছিল হি ৱাজ ৰিডিং এ বুক ইন দ্য মৰ্ণিং এনেকৈ ধৰণে ক'ব লাগিব তাৰপিছত আকৌ অতীতৰ কথা যেতিয়া আমি বিতংকৈ কওঁ একদম ডিটেইলকৈ আলোচনা কৰোঁ তেতিয়াও আমি কি কৰিব লাগিব এই পাষ্ট কণ্টিনিউৱাছ টেন্সটো ব্যৱহাৰ কৰিব পাৰোঁ আকৌ যেনেদৰে আমি প্লেন কৰা কামৰ ক্ষেত্ৰত প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ তেনেকৈ অতীতত কৰা পৰিকল্পনাৰ ক্ষেত্ৰত আমি পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া ইয়াৰ পিছৰটোলৈ আহা ফিউচাৰ কণ্টিনিউৱাছ টেন্স ভৱিষ্যতত চলি থাকিবলগীয়া কামৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে বাক্যবোৰ কওঁ প্ৰথমতে আমি লিখিম ছাবজেক্ট তাৰপিছত তোমালোকে পাইছা ফিউচাৰ ইনডিফিনিট টেন্সত যে আই চেল উই চেল ইউ উইল হি উইল দে উইল ইয়াত আকৌ ব্যৱহাৰটো অকণমান সুকীয়া ফৰ্মুলাটো জানিলে তোমালোকে এইটো আয়ত্ব কৰাত বেছি সময় নালাগিব গতিকে ফৰ্মুলা অনুসৰি তোমালোকে লিখিব পাৰিবা তাৰপিছত নিগেটিভটো চোৱা ছাবজেক্ট আছেই চেল বা উইলটো অক্সিলাৰী ভাৰ্বৰ ভিতৰতে পৰে গতিকে আমি বেলেগ অক্সিলাৰী ভাৰ্বৰ ল'ব নালাগে তাৰ কাষতে আমি নটটো লিখিম তাৰপিছত বি লগাব লাগিব বি চবতে বহিব বিটো তাৰপিছত মেইন ভাৰ্ব তাৰপিছত আই এন জি আৰু তাৰপিছত যদি কিবা থাকে সেয়া লিখি বাক্যটো ফুল ষ্টপ দিব পাৰিবা তাৰপিছত প্ৰশ্নসূচকটো চেল আৰু উইলটো আগলৈ আহিব কাৰণ ই অক্সিলাৰী ভাৰ্ব আৰু তাৰপিছত ছাবজেক্ট তাৰপিছত আহিব বি তাৰপিছত আহিব মেইন ভাৰ্ব তাৰপিছত আহিব আই এন জি তাৰপিছত আহিলে আৰু যদি কিবা থাকে সেয়া লিখি শেষত তুমি প্ৰশ্নবোধক চিন দিব লাগিব এতিয়া ইয়াৰ ইউজটো এনেকুৱা ভৱিষ্যতে কৰিব খোজা কামৰ বাবে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স যি অৰ্থত ব্যৱহাৰ হয় প্ৰায় একে অৰ্থত ফিউচাৰ কণ্টিনিউৱাছ টেন্সো ব্যৱহাৰ হয় অৰ্থাৎ ভৱিষ্যতৰ কোনোবা এটা সময়ত কোনোবা এটা কাম চলি থাকিব বুজাবলৈ আমি কি কৰিব পাৰোঁ এই ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব পাৰোঁ একেটা বাক্যকে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত যদি অদূৰ ভৱিষ্যতৰ কাম এটা ক'ব পাৰোঁ তেতিয়াও শুদ্ধ হ'ব আকৌ যদি ফিউচাৰ কণ্টিনিউৱাছত আমি ক'বলৈ যাওঁ তেতিয়াও শুদ্ধ হ'ব উদাহৰণ এটা মই দিছোঁ চোৱা চি ইজ গিভিং এ লেকচাৰ টুমৰো তেওঁ কাইলৈ এটা বক্তৃতা দিবলৈ গৈ আছে এতিয়া চি উইল বি গিভিং এ লেকচাৰ টুমৰো সেইটো একে শুদ্ধ বাক্য গতিকে ইয়াৰে যিকোনো এটা ধৰণে তুমি প্ৰকাশ কৰিলে হয় প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ লগত সময় উল্লেখ কৰা হয় ডিফাৰেঞ্চ মাত্ৰ এটাই ওপৰ বাক্যটো চোৱা ইয়াত আমি
tomorrow লিখিছো কিন্তু আমি যদি ইয়াত tomorrow নিলিখো পিছৰ বাক্যটো তেতিয়াও কিন্তু শুদ্ধ হ'ব সময় বুজোৱা শব্দটো তুমি নিলিখিলেও হয় তাৰ পিছত ফিউচাৰ কন্টিনিউয়াছ টেন্সত সময় উল্লেখ নকৰিলেও হয় এই ক্ষেত্ৰত সময়টো দূৰ ভৱিষ্যতো হ'ব পাৰে আকৌ আমি অদূৰ ভৱিষ্যতৰ ক্ষেত্ৰত প্ৰেজেন্ট কন্টিনিউয়াছ ব্যৱহাৰ কৰোঁ কিন্তু আমি ফিউচাৰ কন্টিনিউয়াছ টেন্স কি কৰিব পাৰোঁ দূৰ ভৱিষ্যত অৰ্থাৎ বহুত দিনৰ পিছত কৰিব কাম এটা তেতিয়াও আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ পিছত এটা ইম্পৰ্টেন্ট বস্তু সেইটো হৈছে নন কনক্লুসিভ ভাৰ্ব এই নন কনক্লুসিভ ভাৰ্ব বিলাক কিছুমান বিশেষ ভাৰ্ব এই বিশেষ ভাৰ্ববোৰ আমি কন্টিনিউয়াছ টেন্সত অৰ্থাৎ আইএনজি ব্যৱহাৰ কৰি সাধাৰণতে প্ৰয়োগ নকৰোঁ মই কৈছো সাধাৰণতে তাৰ মানে কেতিয়াবা হ'ব পাৰে অসাধাৰণ পৰিস্থিতি কেতিয়াবা হ'বও পাৰে এতিয়া এইবোৰনো কি ভাৰ্ব আমি চাওঁ প্ৰথমতে তোমালোকে এটা কথা জানা চকু কাণ নাক জিভা ছাল চকু কাণ নাক জিভা ছাল এই ইন্দ্ৰিয়কেইটাক আমি পঞ্চ ইন্দ্ৰিয় বুলি কওঁ চকুৰে আমি দেখা পাওঁ কাণেৰে আমি শুনো নাকেৰে আমি গোন্ধ পাওঁ ছালেৰে আমি স্পৰ্শ অনুভৱ কৰোঁ আৰু জিভাৰে আমি সোৱাদ পাওঁ তাই যিকোনো এটা বস্তুৰ বিষয়ে গম পাবলৈ আমি এই পাঁচটা ইন্দ্ৰিয়ই আমাক সহায় কৰে গতিকে এই পঞ্চ ইন্দ্ৰিয়ৰ লগত জড়িত যিমানবিলাক ভাৰ্ব যেনেকৈ ধৰা সি হিয়াৰ স্মেল নোটিছ ৰিকগনাইজ মানে জানানে চিনি পোৱা নোটিছ মানে লক্ষ্য কৰা লক্ষ্যটো আমি চকুৰে কৰোঁ গতিকে হিউ এটা নন কনক্লুসিভ ভাৰ্ব ইয়াৰ পিছত আহিলে এইখিনি ভাৰ্বৰ লগত আমি কি কৰোঁ আইএনজি ব্যৱহাৰ সাধাৰণতে নকৰোঁ আকৌ কিছুমান ভাৰ্ব আছে অনুভূতি বুজোৱা ভাৰ্ব মানে সেইবোৰ হৈছে want ফিল কৰা desire forgive wish love hate like dislike want মানে বিচৰা desire মানে ইচ্ছা কৰা forgive মানে ক্ষমা কৰা wish মানে কামনা কৰা love মানে ভাল পোৱা hate মানে ঘৃণা কৰা like মানে পছন্দ dislike মানে অপছন্দ গতিকে এই কথাবিলাকৰ এই শব্দবিলাকৰ লগতো আমি সাধাৰণতে আইএনজি ব্যৱহাৰ নকৰোঁ এতিয়া নেক্সটলৈ আহা ভাব অৰ্থাৎ থিংকিং বুজোৱা ভাৰ্ব যেনে থিংক ফিল ৰিয়েলাইজ মানে অনুভৱ কৰা আণ্ডাৰষ্টেণ্ড বুজি পোৱা নো মানে জনা মিন মানে বুজোৱা সাপোজ মানে ধৰি লোৱা বিলিভ মানে বিশ্বাস কৰা এক্সপেক্ট মানে আশা কৰা ৰিমেম্বাৰ মানে মনত পেলোৱা ৰিকলেক্ট মানে মনত পেলোৱা ফৰগেট মানে পাহৰি যোৱা ৰিকল মনত পেলোৱা ট্ৰাষ্ট বিশ্বাস কৰা মাইণ্ড এইখিনি শব্দৰ লগতো আমি কি কৰোঁ আইএনজি সৰ্বসাধাৰণতে ইউজ নকৰোঁ কিন্তু বিশেষ কিছুমান ক্ষেত্ৰত আমি কৰোঁ যদি আমি থিংক শব্দটো গুণাগথা কৰা মই কিবা এটা বস্তু ভাবি আছোঁ কৰিম নে নকৰিম গুণাগথা কৰি আছোঁ মনতে তেতিয়া ইয়াত থিংকিং হ'ব পাৰে ঠিক সেইদৰে সি শব্দটো সি মানে দেখা আই এম সিইং এ বাৰ্ড বুলি আমি কেতিয়াও নকৰোঁ আই সি এ বাৰ্ড বুলি কওঁ নহয় জানো তেনেকৈ হিয়াৰ শব্দটো হিয়াৰ মানে হৈছে শুনা আমি আই এম হিয়াৰিং এ চাউণ্ড বুলি নকওঁ কিন্তু দ্য জাজ ইজ হিয়াৰিং দ্য কেছ বুলি ক'লে শুদ্ধ হ'ব বিচাৰকজনে কেছটো শুনি আছে তেতিয়া হ'ব তেনেকুৱা ধৰণৰ কিছুমান বিশেষ পৰিস্থিতিত আমি আইএনজি ব্যৱহাৰ কৰোঁ তাৰপিছত মালিকী বুজোৱা পজিশ্যন ওন বিলং পজেছ এইকেইটা শব্দৰ লগতো আমি কি কৰোঁ ব্যৱহাৰ নকৰোঁ আইএনজি তাৰপিছত আহিলে সকলো অক্সিলাৰী ভাৰ্ববিলাকৰ লগত আইএনজি ব্যৱহাৰ নহয় কিন্তু বিশেষ ক্ষেত্ৰত বি আৰু হেভ এই দুটাও অক্সিলাৰী ভাৰ্ব এই বি আৰু হেভৰ লগত আমি কিন্তু বিশেষ ক্ষেত্ৰত আইএনজি ব্যৱহাৰ কৰোঁ উদাহৰণস্বৰূপে দ্য চিলড্ৰেন আৰ হেভিং এ নাইচ টাইম ল'ৰা ছোৱালীবিলাকে সুন্দৰভাৱে এটা সময় উপভোগ কৰি আছে আই এম হেভিং এ কোল্ড বাথ মই ঠাণ্ডা পানীৰে গা ধুই আছোঁ এতিয়া এনেকুৱা বিশেষ ক্ষেত্ৰত ইয়াতো বি আৰু হেভৰ লগত আইএনজি ব্যৱহাৰ হয় এতিয়া এনেদৰে বিশেষ অৰ্থত সি থিংক এক্সপেক্ট ফিল লিসেন হিয়াৰ স্মেল আদি
ভাৰ্ব সমূহটো কেতিয়াবা কেতিয়াবা কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হয় এতিয়া এইখিনি গোটেইখিনি হৈ গৈছে কিন্তু ইয়াৰ লগতে এটা বস্তু মই এড কৰি দিছো আই এম এই বস্তুটো মই যে ক'লো উইৰ লগত আমি আই লিখো নে তাৰপিছত ইউৰ লগত আমি আই লিখো আকৌ প্লুৰেল ইউৰ লগতো আমি আই লিখো তাৰপিছত হি she ইটৰ লগত আমি কি লিখো ইজ লিখো এতিয়া চেঞ্জ মাত্ৰ হল এমৰ লগত আই লগত আৰু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ লগত আৰু বাকি দেৰ লগতো আমি আই লিখো এই বস্তুখিনি তোমালোকৰ মনত থাকিব লাগিব মনত থাকিলে তোমালোকে মোৰ বোধেৰে বস্তুখিনি বুজাত অসুবিধা নোপোৱা আৰু যদি কিবা এতিয়াও বুজি পোৱা নাই তেনেহলে মোক তোমালোকে কমেন্ট বক্সত জনাবা আৰু এই যিবিলাক নন কনক্লুসিভ ভাৰ্ব হক ভাৰ্বৰ ফৰ্মুলা হক এইবিলাক তোমালোকে নিজৰ পঢ়া টেবুলৰ আগত এক তালিকা বনাই ডাঙৰ ডাঙৰ আখৰে লিখি থবা লিখি থৈ মুখস্থ নোহোৱা পৰ্যন্ত তাক ৰাখিবা আৰু মুখস্থ হলে লাহেকৈ তাক তৰাই বেলেগ তাৰ ঠাইত বেলেগ এখন আকৌ লগাবা আমাৰ পঢ়াৰ দিনত আমি তেনেদৰে পঢ়িছিলো গতিকে তোমালোকে সেই ব্যৱস্থাটো আয়ত্ত কৰিলে নিশ্চয় তোমালোকে সফল হ'ব পাৰিবা বুলি মোৰ বিশ্বাস আছে যদি ভিডিওটো ভাল লাগিল তেতিয়া হলে তাক লাইক এটা দিবলৈ নাপাহৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু লগতে মোৰ চেনেলটো যিসকলে এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা মই এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মোৰ উদ্দেশ্য আন একো নাই মোৰ উদ্দেশ্য হৈছে মই জীৱনটো ল'ৰা-ছোৱালী পঢ়ালো গতিকে এতিয়াও মই তোমালোকৰ দৰে ল'ৰা-ছোৱালীবিলাকক পঢ়াৰ ক্ষেত্ৰত সহায় কৰিবলৈ হলে ভাল পাওঁ গতিকে মই এই ভিডিঅ'সমূহ বনাই তোমালোকৰ সুবিধাৰ কাৰণে দিছো যদি মোৰ ভিডিঅ'বোৰ মন পুতি বহা তোমালোকে টিউচন নললেও মোৰ হিচাপত চলি যাব লাগে আৰু তোমালোকৰ ফালৰ পৰা যদি কিবা ডিমান্ড থাকে অৰ্থাৎ তোমালোকে যদি কিবা বিষয়ত বলে নহয় বাইদেউ আমাক এইটো বিষয়ত আপুনি এটা ভিডিঅ' দিয়ক মই তেনেদৰে বনাই দিবলৈও হাজু আছো তাৰ কাৰণে তোমালোকে মোক কমেন্ট বক্সত কমেন্ট দিবা কমেন্ট দিলেহে কামবোৰ কৰি ভাল লাগে তোমালোকে হা না ভাল বেয়া একো লিখিলে বাৰু মই কেনেকৈ বুজিম যে মোৰ কামটো তোমালোকৰ বুজি পাইছা নে নাই ভাল লাগিছে নে নাই এই কথাবোৰ জানিবৰ কাৰণে কমেন্ট দিয়াটো জৰুৰী তোমালোকে নিশ্চয় কমেন্ট দিবা আৰু যদি বুজি নোপোৱা বিষয়টো বাৰে বাৰে ভিডিঅ'টো চাবা নিশ্চয় বুজি পাবা নিজৰ ভাই ভনী যদি আছে তোমালোকৰ স্কুলীয়া ভাই ভনী যিসকলক এই বস্তুটো দৰকাৰ সেই তোমালোকে দুজনে একেলগে বহি চাবা তেতিয়া বস্তুটো বুজি পোৱাত সহায় হ'ব ইজনে সিজনৰ লগত আলোচনা কৰিবা তেতিয়াও তোমালোকৰ বুজি পোৱাত সহায় হ'ব আৰু স্কুলত তোমালোকৰ শ্ৰেণীকোঠাত তোমালোকৰ লগৰ ল'ৰা-ছোৱালীৰ লগতো তোমালোকে ভিডিঅ'ত যিখিনি বস্তু চোৱা সেইখিনি ডিসকাস কৰিবা তেতিয়া তোমালোকৰ শিকাখিনি পাৰ্মানেন্টলি মনত ৰৈ যাব ধন্যবাদ আজিলৈ এৰিছো তোমালোকৰ বাবে দিনটো শুভ হওক আৰু ইমান ধৈৰ্যৰে যে মোৰ ভিডিঅ'ৰ কথাখিনি শুনিলা তাৰ বাবে পুনৰ তোমালোকক ধন্যবাদ জনাই আটাইকে মৰম জনাইছো সামৰিছো আজিলৈ